কালকা আসলেন ন কালকা না দারসি ওরা অনানে আগে লাড়ি দাঁড়ায় না অনে লাড়ি ছাড়াই আসসালামু আলাইকুম তে আশা করি ভালো আছেন তে এই যে ন মানে কি বেমারে লাগে আইলে আইনার সহযোগিতা পাইবাই তে এলা কইব এলার মুহ থেকে শুনুন তে কি বেমারে লাগে কি বস্তু লই লব তেলে সম্পূর্ণ কই দিব তে শুনুন হারা সব এনো বেমারে লাগে আইলে কি বেমারে লাগে ভালো হইব আপনার নমস্কার কৈ দিছোঁ জাগাৰ এড্ৰেছটো হ'ল চতিয়ান বিৰাট বজাৰ তিনালি এইখিনিত আপোনালোকে আহিলেই আমাৰ পালগা বাবাৰ লগ পাব আৰু ইয়াত আপোনালোকে সকলো শৰীৰৰ যিকোনো অংগ প্ৰত্যংগত বিষ বেদনা আছে যিকোনো গেষ্ট্ৰিক পেৰালাইছ আপোনাৰ এইটো কি বেমাৰ কয় চুগাৰ বেমাৰৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব ইয়াত আপোনালোকে অৰিজিনেল চিকিৎসা পাব ইয়াত কোনো ধৰণৰ সন্দেহ নাই আৰু যিবিলাক পেৰালাইছ বেমাৰী আজি ধৰি লওক 6 মাহ বছৰ 5 বছৰ ধৰি অসুস্থ হৈ আছে খোজকাঢ়িব নোৱাৰে এজন মানুহক 4 জনে ধৰি উঠাব লাগে সেইজন মানুহ ইয়াত আহিলে পালগা বাবাৰ লগে লগে এইজনক আপোনাক খোজকাঢ়াই দিয়ে আৰু এটা কথা হতো মানে আগত তাত আছিলে তাৰ পৰা মানুহে নিউজ বনাইছে বাবা ইয়াত নাই বুলি বহুত মানুহে ফোন কৰি আছে হেতুৰ বিষয়ত কি ক'ব আপুনি আমি হেতুৰ বিষয়ে আমি কৈছোঁ আচলতে আগত এইটো জায়গা বেলেগ জায়গাত আছিল সেইখিনিত মানুহক যে এটা কমিটি আছিল কমিটিৰ সদস্যবিলাকে মানুহক জোৰ জুলুম কৰি পইচা পাতি খুজি মানুহক অশান্তি কৰিছে ঘৰত নি পেলাই সিহঁতক পঞ্চমত দি আপোনাৰ সিহঁতৰ পইচা সংগ্ৰহ কৰিছে সংগ্ৰহ কৰি মানুহ 2 দিন 3 দিন ঘৰত লগাইছে গাড়ী ভাড়া লৈছে মানুহৰ থকাৰ পইচাটোও লৈছে সিহঁতে সেইটো অশান্তি হোৱাৰ কাৰণে আমি তাৰ পৰা ইয়াত লৈ আহিছোঁ ইয়াত আপোনালোকে থকাৰ কি ব্যৱস্থা কৰিছে আমি ইয়াত মানুহ দূৰ দূৰণিৰ পৰা আহে সেইবিলাকৰ কাৰণে আমি হোটেল বনাই সুবিধা বনাই দিছোঁ পেণ্ডেল বনাই দিছোঁ ৰাতি থকাৰ সময়ত আমি কম্বল দিওঁ আমাৰ কমিটি শান্তিপূৰ্ণভাৱে আমাৰ এই আসনখন চলাই আছে ইয়াত কিবা আপোনালোকে পইচা লৈ আছে নাই ইয়াত কোনো ধৰণৰ পইচা পাতি লোৱা নহয় আৰু যদি কোনোবা পইচা লয় আমাৰ ভিডিঅ' স্ক্ৰীনত নম্বৰ দিয়া আছে নম্বৰত যোগাযোগ কৰিব আমি লগে লগে ইয়াৰ উচিত ব্যৱস্থা ল'ম ঠিক আছে তেতিয়া আপোনালোকে শুনা পাইছে যে যদি কোনোবা মানুহে মানে ইয়াৰ পৰা পইচা লোৱা হৈছে তেতিয়া আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত নম্বৰ দিয়া থাকিব এইটো নম্বৰত যোগাযোগ কৰি সিহঁতৰ নামত কমপ্লেইন দিব সিহঁতৰ ব্যৱস্থা ল'ব এই এড্ৰেছটো হ'ল নগাঁও ডিষ্ট্ৰিক্ট পশ্চিম চতিয়ান বিৰাট বজাৰ ইয়াত কোনো পইচা লোৱা নহয় তেওঁ সম্পূৰ্ণ বিনামূলীয় চিকিৎসা কৰি আছে যিকোনো বেমাৰৰ চিকিৎসা কৰি আছে তে আপোনালোকে চাই আছে ভিডিঅ'টো য'ৰ পৰা চাই আছে চাই পেলাই ইয়াত আহিব পাৰে আৰু মই বেলেগ মানুহৰ পৰা সুধিব বিচাৰিম মানুহক ক'ৰ পৰা আহিছে আপোনালোকে চাই থাকক ভিডিঅ'টো নিশ্চয় মই এজন দাদাৰ পৰা সুধিম তেওঁ ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে লখিমপুৰৰ পৰা কিয় আহিছে বেমাৰ আছিলে কি বেমাৰত বিষ বেমাৰ ইয়াত অহাৰ কোনো অসুবিধা পাইছে নাই অসুবিধাটো পোৱা নাই আপুনি ক'ত চাই পেলাই আহিছে ভিডিঅ'ত চাই পেলাই আহিছে ঠিক আছে তেওঁ দাদা ভিডিঅ'ত চাই পেলাই আহিছে বিষ বেমাৰৰ কাৰণে এতিয়া আজি প্ৰথম আহিছে আপুনি আজি প্ৰথম আহিছে কি বেমাৰৰ কাৰণে কি বস্তুকেইটা ঘৰৰ পৰা লৈ আহিব লাগিব মই ভিডিঅ' শেষত কৈ দিম আপোনালোকে চাই আছে আৰু ভিডিঅ'টো চাই থাকক বহুত মানুহ হৈছে মানুহবিলাকক আপোনাৰ চাই থাকক বহুত দূৰৰ পৰা মানুহ আহিছে তেওঁ মানুহ এটা কথা ক'ব আপুনি ক'ৰ পৰা আহিছে মই লংকাৰ পৰা আহিছে কিহৰ কাৰণে আহিছে বিষ বেদনাৰ কাৰণে আজি আহিছে না আগত আজি আহিছিলে আপুনি ক'ত শুনা পাইছে যে কবিৰাজটো ইয়াত বহিছে বুলি কালি মই হেৰি দেখিছো মোবাইলত দেখি পেলাই আহিছে আৰু আগতো শুনিছো মোবাইলত দেখি পেলাই নম্বৰটো লৈছো নম্বৰটো লোৱাৰ পিছত মই কথা পাতিছো ক'লে আপুনি ঢিংগেটৰ তাত আহিলে ভিডিঅ'ৰ পৰা নম্বৰটো লৈছে ভিডিঅ'ৰ পৰা নম্বৰটো যে লৈছে তেওঁ মানুহৰ লগত কথা পাতিছে আপোনালোকে কথা পাতি তাৰ লগত কেনেকৈ পাইছে কথা মানুহজনে কৈছে আপুনি অহা যদি মন আছে আপুনি লংকাৰ পৰা নগাঁও আহিব ঢিংগেটত আহিলে তাতে পৰা গাড়ী পাই যাব তাত সোধাৰ পিছত গাড়ী পাই বহুত মানুহ আহিছে বহুত দূৰৰ পৰা এতিয়া মই পেৰালাইজ যোনবিলাক লৈ আহিছে তেওঁৰ ওচৰত যাম সিহঁতে ক'ৰ পৰা আহিছে আমি চেষ্টা কৰিম সিহঁতে ক'ৰ পৰা আহিছে আপোনাৰ পেৰালাইজ আহিছে ক'ৰ পৰা আহিছে বুঢ়াগাঁৱৰ পৰা ক'ত চাই পেলাই আহিছে মোবাইলত চাই পেলাই আহিছে ইয়াত কেতিয়া আহিছে আজি আহিছে ইয়াত আহি পেলাই কোনো অসুবিধা পাইছে অসুবিধা এতিয়ালৈকেতো পোৱা নাই আপুনি বুঢ়াগাঁও পেৰালাইজ ৰোগী লৈ আহিছে পেৰালাইজ ৰোগীৰ কাৰণে ঘৰৰ পৰা কি লৈ আহিছে আমিতো তেল লৈ আহিছোঁ 21টা ঘৰৰ পৰা মিঠাতেল উঠাই লৈ আহিছে পেৰালাইজ ৰোগী যিবিলাক আছে সিহঁতৰ কাৰণে ৰাতিপুৱা নোখোৱাকে 21টা ঘৰৰ পৰা মিঠাতেল যোনটো আছে সেই মিঠাতেলখন উঠাই লৈ ইয়াত আহিব লাগিব আগদিনা জমা কৰিব পিছদিনাখন আপোনালোকক তেলটো ঘূৰাই দিব তেতিয়া পেৰালাইজ বেমাৰটো সম্পূৰ্ণভাৱে সুস্থ হৈ যাব মই আৰু এজনৰ লগত কথা পাতিব চেষ্টা কৰিম তেওঁ ক'ৰ পৰা আহিছে মই সুধিম
দাদা আপুনি ক'ৰ পৰা আহিছে? তেজপুৰৰ পৰা আহিছে। কিহৰ কাৰণে আহিছে? পেৰালাইজ পেচেণ্ট লৈ। কেতিয়া আহিছে? ৰাতি 3টাত আহিছে। ইয়াত অহাৰ পিছত কোনো অসুবিধা পাইছে? অসুবিধা পোৱা নাই। তেতিয়া মানে পেৰালাইজ বেমাৰৰ কাৰণে আপুনি ঘৰৰ পৰা যে এটা তেল আনিব দিছিলে, আনিছিলে? কেনেকৈ আনিছে তেলটো? 21 ঘৰৰ পৰা অলপ অলপ তেল লৈ পিনি আহিছে। ইয়াত অহাটো আপোনাৰ কোনো অসুবিধা হোৱা নাই? তেওঁ তেজপুৰৰ পৰা আহিছে, 21 ঘৰৰ পৰা তেলটো লৈ আহিছে। তেওঁ আৰু আমাৰ লাইনত মানুহ আছে, তেওঁক মই সুধিব চেষ্টা কৰিম। সিহঁতো ক'ৰ পৰা আহিছে তেওঁ ক'ব। দাদা আপুনি ক'ৰ পৰা আহিছে? চলচলিৰ পৰা আহিছে। ইয়াত কিহৰ কাৰণে লাইনত খাৰা হৈ আছে? কিবা বেমাৰৰ কাৰণে ইয়াত যে খাৰা হৈছে। কোনোবা মানুহ আপোনাৰ পইচা টইচা খুজিছে নেকি? পইচা খোজা নাই? কোনোও পইচা খোজা নাই? ইয়াত আহি পেলাই কোনো অসুবিধা পাইছে? কোনো পইচা খোজা নাই। ইয়াত সম্পূৰ্ণ বিনামূলীয় চিকিৎসা কৰা হয়। আপোনালোকে চাই আছে ভিডিঅ'টো, আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব। যিমান মানুহ আছে যে মানে পইচাৰ কাৰণে চিকিৎসা কৰিব নোৱাৰে, সিহঁতে চিকিৎসা কৰিব। আপোনালোকে ভিডিঅ'ৰ মাজত চাইছে বহুত মানুহ আছে, বহুত পেণ্ডেলত মানুহ আছে, ৰাতি থকা মানুহ আছে। সিহঁতক মই কথা পাতিব চেষ্টা কৰিম, সিহঁতক ক'ৰ পৰা আহিছে বুলি মই জনাব চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টো চাইছে, যোনবিলাক পেৰালাইজ ৰোগী আছে তেওঁৰ কাৰণে তেলটো লৈ আহিব। দাদা আপোনাৰ লগত অলপ টাইম কথা পাতিব পাৰিম? তেতিয়া শুনি নাপায়, মই আৰু এজন মানুহৰ লগত কথা পাতিব বিচাৰিম। দাদা আপোনাৰ লগত অলপ টাইম কথা পাতিব পাৰিম? ক'ৰ পৰা আহিছে আপুনি? চেঙ্গাজানৰ পৰা। চেঙ্গাজানৰ পৰা। কিয় আহিছে? পেৰালাইজ লৈ আহিছে। কোনো কেতিয়া আহিছে আপুনি? মই আহিছোঁ 7টামান বজাত। ইয়াত আহি পেলাই কোনো অসুবিধা পাইছে? নাই। অসুবিধা পোৱা নাই? ইয়াত অহাৰ টাইমত আপোনাৰ কোনোবা পইচা টইচা খুজিছে নেকি? নাই। পইচা খোজা নাই? আপোনালোকে পেৰালাইজ বেমাৰটো যে লৈ আহিছে, ঘৰৰ পৰা তেলটো লৈ আহিছে নে নাই? তেলটোতো অনা নাই, আমিতো সেইটো নাজানো। এতিয়াও আহিছে মানে তেওঁ জানা নাই, মানে ইয়াত আহিলে তেলটো আনিব লাগে। মই সকলো মানুহক কৈ দিছোঁ, ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ। যোনবিলাক মানুহৰ মানে পেৰালাইজ আছে, কথা ক'ব নোৱাৰে, জন্মৰ পৰাই কথা ক'ব নোৱাৰে, সিহঁতে ৰাতিপুৱা সোনকালে উঠি মানে গা চা ধুই পেলাই 21টা ঘৰৰ পৰা মিঠাতেল অলপ অলপ উঠাই কিনি এটা বুটলত থৈ ইয়াত লৈ আহিব। আগদিনা জমা কৰিব, পিছদিনা আপোনালোকে তেলটো পাই যাব। আৰু যোনবিলাক মানুহে চুগাৰৰ প্ৰব্লেম আছে, মানে চুগাৰৰ কাৰণে বহুত দিন ধৰি মানে চিকিৎসা কৰি আছে, চুগাৰ নকমে, সিহঁতে মানে 1 লিটাৰ 1 পোৱা গাখীৰ ভালকে মানে ধুনীয়াকে মানে ভাজি পেলাই এইটো লৈ আহিব। আগদিনা দিব, পিছদিনা দিব। সম্পূৰ্ণৰূপে আপোনাৰ চুগাৰ বেমাৰটো ভাল হৈ যাব। মই আৰু এজন মানুহৰ পৰা সুধিব পাৰিম, তেওঁ ক'ৰ পৰা আহিছে? দাদা আপুনি ক'ৰ পৰা আহিছে? ক'ৰ পৰা? দমদমৰ পৰা। কিহৰ কাৰণে আহিছে? পগলা এজন আছে, কথা ক'ব নোৱাৰে। কেতিয়া আহিছে? এতিয়া আহি পাইছে। ইয়াত অহা কোনো অসুবিধা হৈছে নেকি? কোনোবা মানুহৰ পইচা খুজিছে নেকি? নাই খোজা। আপুনি যে পগলা মানে আপোনাৰ নিজৰ মানুহ, মানে তেওঁৰ কাৰণে যে তেল এটা আনিব দিছিলে, আনিছিল নেকি? আনিছে। 21টা ঘৰৰ পৰা উঠাই আনিছে নে কেনেকে আনিছে? তেওঁ ক'ব নোৱাৰে, সুধিলে গম পাব। মই আকৌ ভিডিঅ' য'তে গৈছো, মানে যোনবিলাক মানে পাগল হৈ আছে, কথা ক'ব নোৱাৰে, পেৰালাইজ হৈছে, মাত বোল একো দিব নোৱাৰে, সিহঁতে বিশেষকৈ আপোনাৰ ৰাতিপুৱা সোনকালে উঠি পেলাই গা চা ধুই পেলাই 21টা ঘৰৰ পৰা ভিক্ষা খুজি তেলটো লৈ আহিব। ইয়াত ইনশাল্লাহ কাম হৈ যাব। মই আৰু মানুহৰ পৰা সুধিব বিচাৰিম। আৰু বহুত মানুহ আছে পেণ্ডেলত, আপোনালোকে চাই আছে। বহুত দূৰৰ পৰা মানুহ আহিছে, ইয়াত থকা মানুহ আহিছে। ইয়াত মানে যিকোনো বেমাৰৰ কাৰণে চিকিৎসা হয়। আপোনালোকে চাই আছে ভিডিঅ'টো, আৰু বেছি শ্বেয়াৰ কৰি দিব যে সকলো মানুহ আহিব পাৰে। দাদা আপুনি ক'ৰ পৰা আহিছে? ডিমাপুৰৰ পৰা আহিছে। কিহৰ কাৰণত আহিছে? পেৰালাইজ ৰোগীখিনি লৈ পেলাই আহিছে। কেতিয়া আহিছে? আজি আহিছে নে কালি আহিছে? আজি আহিছে। ক'ত দেখা পাইছে এইটো মানে ইয়াত চিকিৎসা চলি আছে বুলি? ওচৰত মানুহ খবৰ কৰিছে, আহিছে। ওচৰৰ মানুহ ইয়াত যে আহিছে, কোনোবা পইচা টইচা খুজিছে নেকি? খোজা নাই। আপোনালোকে 21 ঘৰৰ তেলটো আনিছে? কেতিয়া উঠাইছিলে তেলটো? কালি উঠাইছে। কালি তেওঁ ৰাতিপুৱা উঠাইছিলে তেলটো, তেওঁ তেলটো লৈ আহিছে। যোনবিলাক মানুহে তেলটো লৈ আহিছে, তেওঁৰ চিকিৎসাটো কালি হ'ব, আৰু তেলটো আজি দিব, কালি দিব, সেইটো কবিৰাজ বাবাই ক'ব। কিন্তু বিশেষকৈ আপোনালোকে মানে বেছিকৈ মন দিব যে পেৰালাইজ ৰোগী আৰু যিবিলাক মাত বোল দিব নোৱাৰে আৰু পগলা টাইপ হৈ আছে, সিহঁতৰ কাৰণে মানে 21 ঘৰৰ পৰা তেলটো উঠাই আনিবই লাগিব। সেইটোতো তেল নহ'লে আপোনাৰ চিকিৎসা নহয়। আপোনালোকে সকলো ভিডিঅ'টো চাই আছে, আৰু যিমান মানুহ আছে মই মানুহক দেখুৱাব চেষ্টা কৰি আছোঁ। আপোনাৰ কিমান বহুত দূৰৰ পৰা মানুহ আছে, মানুহ চেষ্টা কৰি আছে। মই আৰু এটা দাদাৰ পৰা সুধিম, তেওঁ ক'ৰ পৰা আহিছে? দাদা আপুনি ক'ৰ পৰা আহিছে? মই ঢেকিয়াজুলিৰ পৰা আহিছোঁ। ঢেকিয়াজুলিৰ পৰা। কিহৰ কাৰণে আহিছে? শৰীৰৰ বিষ আছে, উঠিব নোৱাৰোঁ, বহিব নোৱাৰোঁ। শৰীৰৰ বিষ আছে, উঠিব নোৱাৰে, বহিব নোৱাৰে। ইয়াত আহিছে যে কোনোবা মানুহ আপোনাক পইচা টইচা খুজিছে নেকি? নাই, খোজা নাই। পইচা খোজা নাই? কেতিয়া আহিছে? আহিছোঁ ৰাতি 3টাত। ৰাতি 3টাত আহিছে। ইয়াত ৰাতি 3টাৰ পিছত এই কমিটিৰ মানুহ যোনবিলাক আছে, এইবিলাক মানুহ আপোনাক কিবা সহায় চহায় কৰিছে নে নাই? নাই, কৰিছে। বহিব সুবিধা দিছে। বহিব সুবিধা দিছে। আৰু কোনো সুবিধা দিছে। কোনো প্ৰব্লেম হোৱা নাই? কোনো প্ৰব্লেম হোৱা নাই। কোনো প্ৰব্লেম হোৱা নাই। বহুত নিউজ মানে আগত য'ত আছিলে
তাত আগত দাদা এজন ক'লে যে তাত কিবা প্ৰব্লেম আছিলে, স্কুলৰ প্ৰব্লেম আছিলে, তাত পইচা লোৱা হৈছিলে। ইয়াত সম্পূৰ্ণৰূপে বিনামূলীয় চিকিৎসা হয়। আপোনালোকে আহিব পাৰে, ভিডিঅ'টো চাই পেলাই, আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। যোনবিলাক মানুহে ভিডিঅ'টো চোৱা নাই সিহঁত যাতে ভিডিঅ' চাই পেলাই ইয়াত আহিব পাৰে। সকলোকে মই কৈ দিছোঁ যে ভিডিঅ'টো চাই কিনি আপোনালোকে ইয়াত আহিব, কোনো ফ্ৰড কলত নপৰিব। আমাৰ এই ATM ষ্টুডিঅ'ত মানে যোনবিলাক নাম্বাৰ দিয়া আছে, এইটো কমিটিৰ নাম্বাৰ দিয়া আছে, এই কমিটিৰ নাম্বাৰৰ লগত যোগাযোগ কৰি আপোনালোকে ইয়াত আহিব পাৰে, কোনো অসুবিধা নহয়। সিহঁতে সম্পূৰ্ণৰূপে সুবিধা দিব। আপোনালোকে ভিডিঅ'টো চাই আছে আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জানার দেখুন কত মানুষ রাত থেকে এনে থাকতেছে, আরো মানুষ আইতে আছে, আওয়াতি আছে, মানুষ ট্রেনের সব দেখুন কত মানুষ রাত থেকে এনে পর পড়তেছে। তারা বিনামূল্য চিকিৎসা করবার লেগে সবই এনারা ভিডিওটা শেয়ার করে দিন যে আরো মানুষ আর বিনামূল্য চিকিৎসা করতে এনে কোনো টাকা পয়সা লাগে না। আপোনালোকৰ ওচৰত আমাৰ ভলেণ্টিয়াৰ ল'ৰাবিলাকে লৈ যাব। কোনো ধৰণৰ হুলস্থুল কৰিব নালাগে, কোনো ধৰণৰ হুলস্থুলৰ পৰিৱেশ নহয়। আৰু পেৰালাইছ বেমাৰীবিলাক যিবিলাক আছে, যিবিলাকে বস্তু দিম বুলি ভাবিছে, আপোনালোকে লগত থাকিব। আমি যেতিয়া হয়, চাই আছে বহুত দূৰৰ পৰা মানুহবিলাক আহিছে, আহি পেলাই ইয়াত চিকিৎসা কৰি আছে যিকোনো বেমাৰ। আৰু পেৰালাইছৰ ৰোগীৰ কাৰণে আপোনালোকে তেলটো মনত কৰি তেলটো লৈ আহিব। আৰু আমি দেখুৱাই আছোঁ আমাৰ ফিল্ডত কিমান মানুহ হৈছে, বহুত মানুহ। আজি ৰাতিপুৱা ইমান মানুহ হৈছে, গোটেই দিনটো মানুহ আহি থাকে। সকলো সুবিধা দিছে আমাৰ এই কমিটিৰ ফালৰ পৰা, সকলো সুবিধা দি পেলাই ইয়াত মানে বহাইছে। ইয়াত কোনো টকা পইচা লোৱা নহয়। বহুত দূৰৰ পৰা মানুহ আহিছে, সিহঁতক থকা ব্যৱস্থা কৰি দিছে। আজিকালি ঠাণ্ডাৰ দিনত মানে কম্বলৰ ব্যৱস্থা কৰি দিছে, বহুত সুবিধা দিছে ইয়াৰ মানুহবিলাক। আশা কৰিছোঁ আপোনালোকে সকলো আহি ভিডিঅ'টো চাই পেলাই ইয়াত আহিব, আহি কিনে মানে কেনেকা আছে। আৰু এই কমেণ্ট বক্সত নাম্বাৰটো দিয়া থাকিব, এই কমেণ্ট বক্সত নাম্বাৰত যোগাযোগ কৰি কিনে আপোনালোকে আহিব পাৰে। কিন্তু বেলেগ বহুত মানুহে নম্বৰ দিয়া আছে। কালি দুটা ধৰা পৰিছে, মানে বেলেগ মানুহে পইচা লৈছিলে, এইটো ইয়াত ধৰা পৰিছে। তেওঁৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। আৰু মানে কোনোবা মানুহ পইচা ল'ব বিচাৰিলে তেখেতক মানে কিবা হেৰি কৰা হ'ব কমিটিৰ ফালৰ পৰা। বহুত মানুহ ৰাতিপুৱাৰ পৰা আহিছে, চাই আছে। মই আৰু এজন মানুহৰ পৰা সুধিব বিচাৰিম, তেওঁ ক'ৰ পৰা আহিছে, বহুত টাইম ধৰি ইয়াত ৰখি আছে, বহুত মানুহ আছে ইয়াত। মই আৰু এজন দাদাৰ পৰা সুধিব পাৰিম। দাদা, আপোনালোকৰ দুটা কথা পাতিব পাৰিমনে? ক'ৰ পৰা আহিছে আপুনি? নগৰৰ পৰা। কিয় আহিছে? কেতিয়া আহিছে? আজি আহিছে। 21 গড়ৰ তেলখন লৈ আহিছে, কালি জমা দিছে। আজি তেওঁক 21 গড়ৰ তেলখন কালি জমা দিছে। তেওঁৰ চিকিৎসাটো আজি হ'ব। এই বাচ্চাটো চাইছে কেনেকে আছে, তেওঁৰ চিকিৎসাটো মানে খোজকাঢ়িব নোৱাৰে, পেৰালাইছৰ নিচিনা হৈ গৈছে। মাত দিব পাৰে নেকি? মাত দিব পাৰে, কিন্তু খোজকাঢ়িব নোৱাৰে। মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দিব চেষ্টা কৰিম। এই মানুহটো, এই সৰু বাচ্চাখন নিজে খোজকাঢ়ি ফিল্ডত দৌৰি যাব। মই সেইটো ভিডিঅ' দিব আপোনালোকক চেষ্টা কৰিম। ভিডিঅ'টো চাই আছে, মই ইয়াৰ ভিডিঅ'টো মই নিজে কৰি পেলাই দিব চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকে চাই আছে, বাচ্চাটো এনেকে আছে, মানে একো কৰিব নোৱাৰে, উঠি যাব নোৱাৰে। তেওঁক লৈ আহিছে, মই চেষ্টা কৰিম এই ভিডিঅ'টো দেখুৱাবৰ কাৰণে। খোজকাঢ়ি মানে কবিৰাজ বাবাই যেতিয়া মানে চিকিৎসা কৰাৰ পিছত যেতিয়া ইয়াৰ পৰা উঠি যাব, সেই ভিডিঅ'টো দিব চেষ্টা কৰিম। আপোনালোকে সকলো চাই আছে মানুহবিলাক। মই আৰু এজন মানুহৰ পৰা সুধিব বিচাৰিম, তেওঁ ক'ৰ পৰা আহিছে? আপুনি ক'ৰ পৰা আহিছে? লংকাৰ পৰা। কিহৰ কাৰণে আহিছে? সৰু ল'ৰা এটা লৈ আহিছো। সৰু ল'ৰাটো কি হ'ল? জন্মৰ পৰা খোজকাঢ়িব নোৱাৰে। কেইবছৰ হ'ল ল'ৰাটো? 5 বছৰ হ'ল। 5 বছৰ হ'ল খোজকাঢ়িব নোৱাৰে। আহিছে কেতিয়া? আমি একেবাৰে ৰাতিপুৱা ওলাইছো ঘৰৰ পৰা। তেলটো আনিছে? তেল আনিছো। কালি ফোন মাৰিছিলো আপোনালোকৰ মোবাইল চাই পেলাই, মোবাইলত ফোন মাৰিছিলো। সিহঁতে কৈছে যে 21 গড়ৰ তেল ল'ব লাগে। আমি ৰাতিপুৱা উঠি 21 গড় মাগিছো, তেলখিনি লৈ আহিলো। এতিয়া বহি আছো।
ঠিক আছে আপুনি বহি যাওক, বাবা ওলাব এতিয়া, ওলোৱাৰ পিছত চিকিৎসা কৰিব। মই আৰু এজন দাদাৰ পৰা সুধিব বিচাৰিম। এই চাচা বোলে কইতিকে আছে তাই ছবি শুনো কি বেমার লেগে আছে? প্যারালাইজ আন্নে না কার আমার আন্নে মানে আতরণীয় করতে অনলা ডিসারে আডি আন্নে আগে চিকিৎসা করে গেছলেন? না কালবা থেকে আছি ও কালকা আসলেন ন? কালকা না দারসিন ওরা অননে আগে লাড়ি দাঁড়তা না অননে লাড়ি ছাড়াই তে জানে না দেখছো নিজের চোখে প্রমাণ এই মানুষটা মানে কাল্লা এরে ন চিকিৎসা করছিন লাড়ি দাইছিন দুজনে ধরে লাড়ি দা লই আসিন এনে ন লাড়ি মানে ওখানে লাড়ি ছাড়াই ন আন্নে আজটা ঘুরতাছুন জানে না নিজে চোখে দেখছুন এই যে এলার মুহের প্রমাণ দেখতাছুন মানে নিজে অল্প দিকে এনে নিজের মুহে মানে নিজে চিকিৎসা করছে প্যারালাইসিস নিজে চিকিৎসা করছে যে দেখুন মানুষটা আইন অল্প অল্প আইটা আইন যে মানুষটা নিজে চিকিৎসা করছে কালকে চিকিৎসা করে আজকে দেখুন নিজে মাঝে নিজে সুস্থ হয়ে আইটা যাইতেছে আইনে কই থেকে আইছিলেন? মুড়িগাঁও থেকে আইছুন কালকে যে চিকিৎসা করছুন চিকিৎসা করার পর নিজে মাঝে আটতারুন আগে লাড়ি লই আটতাছিলেন রাখকে দিছে পাগলা বাবা লাড়ি রেখে দিছে লাড়ি রেখে দেন আইনে নিজে মাঝে আটবার দিছে হ্যাঁ জলুন কি একটু কমছে জলন দিলে একটু কমছে আজকে আবার আইবার কইছেন নাকি? না রইছি ও আইনে রাত করে রইছুন ঠিক আছে এই যে দেখুন মানে রাত করে আসেন তার পরে তা মানে কি মানে কাফা দ্বারা চিকিৎসা করছেন চিকিৎসা করার পরে তা ভালো হয়েছে ভালো হওয়ার পরে ওখানো মানুষটা এনে রয়েছে নিজে মাঝে আটতাছে যে লাড়িটা লই আসেন লাড়িটা রেখে দিছে কিন্তু লাড়ি ছাড়াই ওখানে আটতাছে আরেক দিছে না তখন তেল দিছে না রে? না তেল দিব আজকা তেল দিব লেগে রইছি তেলটা লইয়া পরে যাবেন আরেকটা মাসের মানে জিজ্ঞাসা বলে শেষ করে আমি এলাকা থেকে আইছে দাদা এনে কইতে আইছুন? উদালগুড়ি থেকে কে লিগে আইছুন? এই যে করে যাওয়ার নাইছে প্যারালাইজ বেমারি লইয়া না কি বেমারি লইয়া? এমনে কে কাটান শুনে আইছুন? মোবাইলে দেখে মোবাইলে দেখে আইছুন এনো আমার মধ্যে কোনো অসুবিধা হইছে কেন আর অসুবিধা নতুন মানুষ বসে নাকি আমরা চিনি না জায়গা জিগা আইছুন তারপরে ফোন করছিলেন কেউ রে? ফোন ফোন করছিলাম তারা ফোন রিসিভ করছে কি? ফোন রিসিভ করছে তে আইনা আজকে আইছুন? কালকে আসলেন কালকে আইনা রোগী দেখছে কি? যারা দিছে একটা যারা দিছে আগে থেকে অল্প আরাম হইছে না আগের মতো নেই? অল্প আরাম হইছে আবার আজকে যারা দিব কালকে রাতে যারা দিল রাত গেল আজকে কালকে রাতে যারা দিছে মানে আজকে থাকবার কইছেন না রে? ঠিক আছে তেল জমা দিছেন কালহা? তেল জমা দিছি আজকে তেল দিব। মানে তারা মানে কালহা তেল দিছিন এই তেলটা মানে আজকে জমা দিব আজকে জমা দিলে সম্পূর্ণরূপে মানে সুস্থ হয়ে এই রোগীটা থেকে বাইরে হয়ে যাইবো। তারা মানে কোন ডিস্ট্রিক্ট আছেন? উদালগুড়ি ডিস্ট্রিক্ট বিটিএডি উদালগুড়ি ডিস্ট্রিক্ট বহু দূর থেকে আছে তারা রাত করে রাত করে আসলেন না গেছলেন গিয়া? আসলেন কোনো অসুবিধা হয়েছে নাকি? মানে থাকার সুবিধা তারা ভালো মতন করে দিয়েছে তো? কোনো মানে অসুবিধা হয়েছে না কোনো মানুষ কোনো ইয়াও করছে না তো? খবর নিছে রাতে 3টার সময় একবার আইছে কবিরাজ বাড়া 3টার সময় কবিরাজ বাবা নিজে খবর লইছেন আবার 12 একবার আইছে রাতে 12 বাজে কবিরাজ বাবা নিজে খবর লইছে সেই জন্য যারা যারা মনে রাত করে রয়েছেন তারা মানে বহুত মানে চেষ্টা করছে মানুষের মন যাতে খারাপ না হয় সেই হিসাবে রাখবা লাগে। কবিরাজ নিজে পাগলা বাবা নিজে তারা খবর লইছে রাত করে 2বার আইসা খবর লইছে কিরম আছে না আছে। ভিডিওটা সবাই বেশি বেশি করে শেয়ার করে দিন সম্পূর্ণ বিনামূল্যে চিকিৎসা কোনো টাকা পয়সা লওয়া না তাই না? যদি ভিডিওটা শেয়ার করে দিন তাই না এই ভিডিওটা দেখে আর দুজন আসবো আর এই ভিডিওর কমেন্ট বক্সের মধ্যে নাম্বার দেওয়া থাকবো টাইটেলের মধ্যে নাম্বার দেওয়া থাকবো কমিটির মধ্যে নাম্বার দেওয়া থাকবো এই নাম্বারের লগে যোগাযোগ করে আনহেরা ছবি এনে আইবেন সম্পূর্ণ বিনামূল্যে চিকিৎসা করবেন। অ্যাড্রেসটা আমি আবার কই দিতেছি নগাঁও ডিস্ট্রিক্ট পশ্চিম চটিয়ান বিরাট বাজার থানা হয়েছে জুরিয়া ছবি এনে সম্পূর্ণ বিনামূল্যে চিকিৎসা করতে পারেন। ধন্যবাদ।